বস্তু দেখিছোঁ যে নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে কিছুমান জাতীয় সংগঠন আৰু কিছুমান সংখ্যালঘু সংগঠনে কি কৰিছে, এতিয়া কিছুমানে হিন্দুৰ বিৰুদ্ধে আৰু কিছুমানে মুছলমানৰ বিৰুদ্ধে কথা ক'বলৈ লৈছে। এই দুইটাই মানে হিমন্ত বিশ্ব শৰ্মাৰ পৰা অক্সিজেন লৈ টকা পইচা লৈ এই কামটো কৰি আছে। গতিকে ইহঁতক আমি সম্পূৰ্ণৰূপে বৰ্জন কৰিব লাগিব আৰু হিন্দু আৰু মুছলমান মানুহে ঐক্যবদ্ধ হৈ এইবাৰ মুছলমান সাম্প্ৰদায়িক দল AIDF আৰু হিন্দু সাম্প্ৰদায়িক দল BJP দুইটাকে খেদিব লাগিব। কিন্তু মজিবুৰ ৰহমানৰ নিচিনা যিবিলাক মানুহ আছে, যিবিলাক মুছলমান সাম্প্ৰদায়িক নেতা, যি মাজে মাজে আকৌ হিন্দু সাম্প্ৰদায়িক দল BJPক ভোট দিয়ে ৰাষ্ট্ৰপতি নিৰ্বাচনত, ৰাজ্যসভাৰ নিৰ্বাচনত, আৰু হিমন্ত বিশ্ব শৰ্মাক সদায় সমৰ্থন কৰে, সদায় হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন কৰে। তেনেকুৱা মজিবুৰ ৰহমান ডাঙৰীয়াক এইবাৰ দলগাঁৱৰ মানুহে এইবাৰ খেদি পঠিয়াব। সকলো মানুহে জানে যে কংগ্ৰেছ আৰু ৰাইজৰ দল ঐক্যবদ্ধ হোৱাৰ পাছত AIDF এইবাৰ মুছলমান সমাজৰ পৰা নাইকিয়া হৈ যাব। গতিকে যিহেতু নাইকিয়া হৈ যাব, গতিকে মজিবুৰ ৰহমান হতে বদৰুদ্দিন আজমল ডাঙৰীয়া হতে সম্পূৰ্ণ ভয় খাইছে আৰু সেইকাৰণে মোক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। সেইকাৰণে দুদিনমান মজিবুৰ ৰহমানে মোক গালি পাৰিব, এইকেইদিন তেওঁক গালি পাৰি ল'বলৈ দিয়ক, কাৰণ ইলেকশ্যনৰ পাছত মজিবুৰ ৰহমানৰ নামটো আৰু অসমৰ মানুহে কোনো নাজানিব। AIDF দলটো নাইকিয়া হৈ যাব। গতিকে এইকেইদিন জীয়াই থাকোঁতেই হিমন্ত বিশ্ব শৰ্মাৰ উশাহ লৈ, হিমন্ত বিশ্ব শৰ্মাৰ পৰা বায়ু লৈ, হিমন্ত বিশ্ব শৰ্মাৰ পৰা অক্সিজেন লৈ অখিল গগৈক দুটা এটা গালি পাৰিবলৈ দিয়ক। যিহেতু 26 মানে মাৰ্চ মাহত ইলেকশ্যন হ'ব, এপ্ৰিল মাহৰ পৰা তেওঁ আৰু কোনো বিহুৰ পিছৰ পৰা আৰু তেওঁ অস্তিত্ব নাইকিয়া হ'ব। বদৰুদ্দিন আজমলো আৰু একেবাৰে ডাইৰেক্টলি বম্বেলৈ গুচি যাব। আৰু আপোনালোকক কি কয়, দলগাঁৱৰ MLAৰ নাম কি, মুজিবুৰ ৰহমানো আৰু দলগাঁৱত নাথাকে। গতিকে তাৰ পাছত আৰু তেওঁলোক গালি পাৰিবলৈ নাথাকিব। আৰু বস্তু দেখিছোঁ যে নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে কিছুমান জাতীয় সংগঠন আৰু কিছুমান সংখ্যালঘু সংগঠনে কি কৰিছে, এতিয়া কিছুমানে হিন্দুৰ বিৰুদ্ধে আৰু কিছুমানে মুছলমানৰ বিৰুদ্ধে কথা ক'বলৈ লৈছে। এই দুইটাই মানে হিমন্ত বিশ্ব শৰ্মাৰ পৰা অক্সিজেন লৈ টকা পইচা লৈ এই কামটো কৰি আছে। গতিকে ইহঁতক আমি সম্পূৰ্ণৰূপে বৰ্জন কৰিব লাগিব আৰু হিন্দু আৰু মুছলমান মানুহে ঐক্যবদ্ধ হৈ এইবাৰ মুছলমান সাম্প্ৰদায়িক দল AIDF আৰু হিন্দু সাম্প্ৰদায়িক দল BJP দুইটাকে খেদিব লাগিব। কিন্তু মজিবুৰ ৰহমানৰ নিচিনা যিবিলাক মানুহ আছে, যিবিলাক মুছলমান সাম্প্ৰদায়িক নেতা, যি মাজে মাজে আকৌ হিন্দু সাম্প্ৰদায়িক দল BJPক ভোট দিয়ে ৰাষ্ট্ৰপতি নিৰ্বাচনত, ৰাজ্যসভাৰ নিৰ্বাচনত, আৰু হিমন্ত বিশ্ব শৰ্মাক সদায় সমৰ্থন কৰে, সদায় হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন কৰে। তেনেকুৱা মজিবুৰ ৰহমান ডাঙৰীয়াক এইবাৰ দলগাঁৱৰ মানুহে এইবাৰ খেদি পঠিয়াব। সকলো মানুহে জানে যে কংগ্ৰেছ আৰু ৰাইজৰ দল ঐক্যবদ্ধ হোৱাৰ পাছত AIDF এইবাৰ মুছলমান সমাজৰ পৰা নাইকিয়া হৈ যাব। গতিকে যিহেতু নাইকিয়া হৈ যাব, গতিকে মজিবুৰ ৰহমান হতে বদৰুদ্দিন আজমল ডাঙৰীয়া হতে সম্পূৰ্ণ ভয় খাইছে আৰু সেইকাৰণে মোক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। সেইকাৰণে দুদিনমান মজিবুৰ ৰহমানে মোক গালি পাৰিব, এইকেইদিন তেওঁক গালি পাৰি ল'বলৈ দিয়ক, কাৰণ ইলেকশ্যনৰ পাছত মজিবুৰ ৰহমানৰ নামটো আৰু অসমৰ মানুহে কোনো নাজানিব। AIDF দলটো নাইকিয়া হৈ যাব। গতিকে এইকেইদিন জীয়াই থাকোঁতেই হিমন্ত বিশ্ব শৰ্মাৰ উশাহ লৈ, হিমন্ত বিশ্ব শৰ্মাৰ পৰা বায়ু লৈ, হিমন্ত বিশ্ব শৰ্মাৰ পৰা অক্সিজেন লৈ অখিল গগৈক দুটা এটা গালি পাৰিবলৈ দিয়ক। যিহেতু 26 মানে মাৰ্চ মাহত ইলেকশ্যন হ'ব, এপ্ৰিল মাহৰ পৰা তেওঁ আৰু কোনো বিহুৰ পিছৰ পৰা আৰু তেওঁ অস্তিত্ব নাইকিয়া হ'ব। বদৰুদ্দিন আজমলো আৰু একেবাৰে ডাইৰেক্টলি বম্বেলৈ গুচি যাব। আৰু আপোনালোকক কি কয়, দলগাঁৱৰ MLAৰ নাম কি, মুজিবুৰ ৰহমানো আৰু দলগাঁৱত নাথাকে। গতিকে তাৰ পাছত আৰু তেওঁলোক গালি পাৰিবলৈ নাথাকিব। আৰু